পাকিস্তানকতো আমি যুদ্ধ কৰি পাকিস্তানক আচলতে আমাৰ পৃথিৱীৰ মেপৰ পৰাই নোহোৱা কৰি দিব লাগে। কিয়নো মানুহৰ যেতিয়া কিবা বেমাৰ লাগে, আমাৰ হাত এটা ভৰি এটা যেনিবা ঘাঁ এটা লাগিল, যিটো ট্ৰিটমেণ্ট কৰি কৰি নুশুকায়, তেতিয়া কি কৰোঁ, ভৰিটো কাটিয়ে পেলাই দিওঁ। আমাৰ বহুত দিনৰ আগতেই মই পাহৰিলোঁ, মই অসম বিধানসভাতে দাবী তুলিছিলোঁ যে পাকিস্তানক মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব লাগে। ভাৰতক কিমান বছৰ বছৰ ধৰি আমনি কৰি আছে। তেওঁলোকৰ শক্তিও নাই গাত, কিন্তু আমনি কৰি থাকে। ভাৰতৰ উন্নয়নত তেওঁলোকে বাধা প্ৰদান কৰি আহে। সেইকাৰণে এইবাৰ পাকিস্তানক একেবাৰে নাইকিয়া কৰি পেলাব লাগে। আজি ইজৰাইলে যদি পেলেষ্টাইনত যুদ্ধ কৰি থাকিব, বোমা বৰ্ষণ কৰি গোটেই ভাঙি চুৰমাৰ কৰি দিব পাৰে, ৰাছিয়াই যদি ইউক্ৰেইনক ভাঙি চুৰমাৰ কৰি দিব পাৰে, তেতিয়া ভাৰতে কিয় পাকিস্তানক নোৱাৰিব? সেইকাৰণে এইবাৰ মই আশা ৰাখিছোঁ যে পাকিস্তানক আমাৰ পৃথিৱীৰ মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব। পাকিস্তানকতো আমি যুদ্ধ কৰি পাকিস্তানক আচলতে আমাৰ পৃথিৱীৰ মেপৰ পৰাই নোহোৱা কৰি দিব লাগে। কিয়নো মানুহৰ যেতিয়া কিবা বেমাৰ লাগে, আমাৰ হাত এটা ভৰি এটা যেনিবা ঘাঁ এটা লাগিল, যিটো ট্ৰিটমেণ্ট কৰি কৰি নুশুকায়, তেতিয়া কি কৰোঁ, ভৰিটো কাটিয়ে পেলাই দিওঁ। আমাৰ বহুত দিনৰ আগতেই মই পাহৰিলোঁ, মই অসম বিধানসভাতে দাবী তুলিছিলোঁ যে পাকিস্তানক মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব লাগে। ভাৰতক কিমান বছৰ বছৰ ধৰি আমনি কৰি আছে। তেওঁলোকৰ শক্তিও নাই গাত, কিন্তু আমনি কৰি থাকে। ভাৰতৰ উন্নয়নত তেওঁলোকে বাধা প্ৰদান কৰি আহে। সেইকাৰণে এইবাৰ পাকিস্তানক একেবাৰে নাইকিয়া কৰি পেলাব লাগে। আজি ইজৰাইলে যদি পেলেষ্টাইনত যুদ্ধ কৰি থাকিব, বোমা বৰ্ষণ কৰি গোটেই ভাঙি চুৰমাৰ কৰি দিব পাৰে, ৰাছিয়াই যদি ইউক্ৰেইনক ভাঙি চুৰমাৰ কৰি দিব পাৰে, তেতিয়া ভাৰতে কিয় পাকিস্তানক নোৱাৰিব? সেইকাৰণে এইবাৰ মই আশা ৰাখিছোঁ যে পাকিস্তানক আমাৰ পৃথিৱীৰ মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব। পাকিস্তানকতো আমি যুদ্ধ কৰি পাকিস্তানক আচলতে আমাৰ পৃথিৱীৰ মেপৰ পৰাই নোহোৱা কৰি দিব লাগে। কিয়নো মানুহৰ যেতিয়া কিবা বেমাৰ লাগে, আমাৰ হাত এটা ভৰি এটা যেনিবা ঘাঁ এটা লাগিল, যিটো ট্ৰিটমেণ্ট কৰি কৰি নুশুকায়, তেতিয়া কি কৰোঁ, ভৰিটো কাটিয়ে পেলাই দিওঁ। আমাৰ বহুত দিনৰ আগতেই মই পাহৰিলোঁ, মই অসম বিধানসভাতে দাবী তুলিছিলোঁ যে পাকিস্তানক মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব লাগে। ভাৰতক কিমান বছৰ বছৰ ধৰি আমনি কৰি আছে। তেওঁলোকৰ শক্তিও নাই গাত, কিন্তু আমনি কৰি থাকে। ভাৰতৰ উন্নয়নত তেওঁলোকে বাধা প্ৰদান কৰি আহে। সেইকাৰণে এইবাৰ পাকিস্তানক একেবাৰে নাইকিয়া কৰি পেলাব লাগে। আজি ইজৰাইলে যদি পেলেষ্টাইনত যুদ্ধ কৰি থাকিব, বোমা বৰ্ষণ কৰি গোটেই ভাঙি চুৰমাৰ কৰি দিব পাৰে, ৰাছিয়াই যদি ইউক্ৰেইনক ভাঙি চুৰমাৰ কৰি দিব পাৰে, তেতিয়া ভাৰতে কিয় পাকিস্তানক নোৱাৰিব? সেইকাৰণে এইবাৰ মই আশা ৰাখিছোঁ যে পাকিস্তানক আমাৰ পৃথিৱীৰ মানচিত্ৰৰ পৰাই নোহোৱা কৰি দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।